যিদিনাৰ পৰা আমাৰ এলায়েন্সটো হৈ গ'ল আমি ঐক্যবদ্ধ হলো তেওঁলোকে বহুত ভয় খালে আৰু সেইদিনাই তেওঁ ৰাত এটা বস্তু উলিয়াই দিলে যে নহয় ইলেকশ্যনৰ আগত একেলগতে পইচাটো দিও বিহাৰত যেনেকে 10,000 টকাকে দিছিলে মই যদি 8,000 টকাকে দি দিও তেতিয়ালে টকা দিয়ে আমি ভোটগিটা লৈ ল'ব পাৰো ডেকা লৰাবিলাকক 2,000 কে দি দিও 1,000 কে দি দিও হেতু হল হিমন্ত বিশ্ব শৰ্মাই ভয় খোৱাৰ ফল আমি ৰাইজকো অনুৰোধ কৰিছো যে আপোনালোকে পইচাটো লৈ লওক কিন্তু এবাৰ পৰিৱৰ্তনৰ কাৰণে ভোট দিও হেতু হিমন্ত বিশ্ব শৰ্মাৰ দেউতাকৰ পইচাও নহয় তেওঁৰ পত্নীৰ পইচাও নহয় হেতু ৰাজহুৱা টকা আৰু মই আপোনালোকক কনফাৰ্ম কৰি কৈছো মানুহ একদম কনভিন্স হৈছে গাঁও এলেকাবিলাকত এবাৰ বিজেপি খৰুৱাব পৰা যাব এই যে জিডিপি গ্ৰোথ ৰেট বৃদ্ধি হোৱা বুলি দেখুৱাইছে এটো কেলে বৃদ্ধি হোৱা বুলি দেখুৱাব পাৰিছে জানেনে তাৰ কাৰণটো হল অসম চৰকাৰখনে লোৱা ধাৰ 2021 ৰ 31 মাৰ্চ তাৰিখৰ দিনা যিদিনা চৰকাৰ এৰিছিলে সৰ্বানন্দ সোণোৱালে সেইদিনা আমাৰ অসমৰ ধাৰ আছিলে 89,709 কোটি টকা প্ৰায় 90,000 কোটি টকা আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত 31 মাৰ্চ 2025 এই 4 বছৰত এই ধাৰটো গৈ খলগে 1,77,983.2 কোটি টকা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অকল যোৱা 4 বছৰ তেওঁ ধাৰ ললে 88,274 কোটি টকা স্বাধীনতাৰ পাছৰ পৰা একদম 47 চনৰ পৰা সৰ্বানন্দ সোণোৱালৰ দিনলৈকে ধাৰ আছিলে 90,000 কোটি টকা আৰু 4 বছৰত হিমন্ত বিশ্ব শৰ্মাই ধাৰ ললে 88,274 কোটি টকা সেইকাৰণে অসমৰ ধাৰ হলগৈ ইমান 31 মাৰ্চলৈকে দে এইটো এতিয়া আৰু বাঢ়িলে এইটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ তথ্য এতিয়া ধাৰ লৈ ললে মানে সদায় জিডিপিটো বাঢ়ি যায় কেলে বাঢ়ি যায় আপোনালোকে জানে নহয় যে ইনফ্ৰাষ্ট্ৰাকচাৰ যেতিয়া খৰচ কৰে সেই ইনফ্ৰাষ্ট্ৰাকচাৰৰ হিচাপটো জিডিপিত আহি যায় 1 নম্বৰ 2 নম্বৰ আৰু এটা ডাঙৰ ঘটনা ঘটে যে অকল অসমৰ মানুহে ইনকাম কৰা পইচাটোৰে জিডিপিটো নহয় ইয়াত যে টাটা কোম্পানী আছে ইয়াত যে আদানী আহিলে এয়াৰপৰ্টটো দি দিলে আম্বানীক অসমৰ তৈল ক্ষেত্ৰখিনি দি দিলে এই যিমান বিলাক বস্তু দি দিছে তেওঁলোকৰ যিটো ইনকাম সেই ইনকামটো লগ লাগিহে জিডিপিটো গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে যিমানেই যি কথা নকক লাগিলে প্ৰকৃত অৰ্থত তেখেতে এটা মিছাৰ ভেলকিবাজি কৰিছে যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে জিডিপিৰ গ্ৰোথ ৰেট 45% বৃদ্ধি হৈছে সেই সময়ত অসমৰ ধাৰৰ গ্ৰোথ ৰেট বৃদ্ধি হৈছে 98.4% প্ৰকৃত অৰ্থত অসমৰ গ্ৰোথ হৈছে 21.6% একচুৱেলি চৰকাৰে ক'লে যে 45% বৃদ্ধি হৈছে আৰু অসমৰ ধাৰৰ বৃদ্ধি হৈছে একচুৱেলি 98.4% অৰ্থাৎ আমাৰ আয় যিমান হৈছে তাতকে 4 গুণ বেছি ধাৰ বাঢ়িছে মানে মুখ্যমন্ত্ৰী অহাৰ আগলৈকে অসমৰ এজন মানুহৰ জনমূৰি ভাৰ আছিলে 22,000 টকা আমাৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত অসমৰ এজন মানুহৰ জনমূৰি ধাৰ হৈ গ'ল 50,000 টকা এটা জনমূৰি ধাৰ যদি 22,000 পৰা 50,000 হয় তেতিয়াহ'লে আমাৰ মূৰৰ ওপৰত পৰিব নে নপৰিব কওক আপোনালোকৰ ঘৰত ধাৰ ললে সেই ধাৰটো মাৰিবলৈ ঘৰখনৰ দায়িত্ব থাকিব নে নাথাকিব কওক কোনোবাই যদি কয় যে নহয় ধাৰ লৈ আমাৰ ধাৰ নাথাকে তেতিয়াহ'লে মই কম যে তেতিয়াহ'লে তেওঁ মাইক্ৰ ফাইনেন্সৰ নিচিনাকে অন্য কাৰবাৰ ওপৰত ডিপেন্ড কৰিব লাগিব অসমৰ মুখ্যমন্ত্ৰীও তেতিয়া আমাৰ ধাৰটো মাৰি দিয়া বুলি কৈ তেওঁ আকৌ হিতাধিকাৰী হ'ব লাগিব তেতিয়া নহলেতো মই কোনো ৰাস্তা দেখা নাই যি সময়ত তেখেতে কৈছে যে অসমৰ মানুহৰ পাৰ কেপিটা ইনকাম গড় জনমূৰি আয় 51% বৃদ্ধি পাইছে সেই সময়ত আকৌ অসমৰ মানুহক তেওঁ 8,000 টকাকে দিছে কথাটো ধৰিব পাৰিছে নে পেৰাডক্সটো বিৰোধাভাসটো ধৰিব পাৰিছে নিশ্চয় যদি অসমৰ মানুহৰ ইনকাম বাঢ়িলেহেঁতেন তেতিয়াহ'লে অসমৰ মানুহক বিনামূলীয়াকে পইচা দিয়াৰ কোনো প্ৰয়োজন নাছিলে যোৱা সময়খিনিত অসমৰ অৰ্থনৈতিক অৱস্থা ইমান বেয়া হৈছে যে তেখেতে অসমৰ মানুহক যেনে তেনে অসমৰ অৰ্থনীতিটো বচাই ৰাখিবৰ কাৰণে 1,250 টকাকে দি মানুহবিলাকে যেনে তেনে নিমখ আৰু তেল কণ খাব পৰা ব্যৱস্থা কৰি দিছে চাউল গিটাটো ফ্ৰীকে কৰি দিছে আৰু এই যদি 1,250 টকাটো যদি নিদিলেহেঁতেন তেতিয়াহ'লেতো গোটেই গাঁৱৰ গেলামালৰ দোকানবিলাকো বন্ধ হৈ গ'লহেঁতেন ইকনমিক খতম এতিয়া যে 8,000 টকা দিবলৈ লৈছে এইটো 8,000 টকাটো 4 মাহৰ পইচাটো একেলগতে দিম বুলি কৈছে 1,250 টকাকে 2 মাহত 2,500 আৰু 4 মাহত 5,000 টকা তেওঁ একেলগতে দিব তেওঁ কৈছে আৰু তাৰপিছত 3,000 টকা বিহু খাবলৈ দিব যদি এখন ৰাজ্যৰ মানুহক বিহু খাবলৈ টকা 3,000 দিবলগীয়া হয় তেতিয়াহ'লে সেই ৰাজ্যখনৰ মানুহ কিমান দুখীয়া হ'ব লাগিব অসমৰ এজন মানুহক যদি 1,250 টকা দিবলগীয়া হয় আৰু সেই 1,250 টকাটোৱে যদি পৰিয়ালৰ আটাইতকৈ ডাঙৰ ইনকাম হয় তেতিয়াহ'লে সেই ৰাজ্যখন কিমান দুখীয়া হ'ব লাগিব গতিকে আপোনালোকে সাংবাদিকবিলাকে প্ৰশ্নটো সুধি দিয়া হ'লে তেওঁ ধামকে পৰি গ'লহেঁতেন যে যদি অসমৰ মানুহৰ অৰ্থনৈতিক অৱস্থা ইমান ভাল হৈছে আপুনি কিয়নো আকৌ অৰুণোদয় দিছে অৰুণোদয়টো লোৱাৰ দৰকাৰ নাই তাতে আকৌ 4 মাহ একেলগতে আপুনি দিছে
তাতে আকৌ 3000 বিহু খাবলৈও দিছে যি সময়ত আপুনি আটাইতকৈ বেছিকে ধাৰ লৈছে ধাৰ লৈ আপুনি ভাল কাম কৰিব লাগে ভাল কাম মানে কি ধাৰ লৈ আপুনি কেপিটেল ইনভেষ্টমেন্ট কৰিব লাগে কেপিটেল ইনভেষ্টমেন্ট নকৰি ৰেভিনিউ খৰচ কিয় কৰিছে আপুনি মই ভাবো যে ইলেকশ্যন যে বেয়া হ'ব ভয় খাই তেওঁ এইটো কাম কৰিছে তেওঁ নহলে নকৰিলেহেঁতেন আমি যে গোটেই বিৰোধী দলবিলাক একলগ হৈ গলো নহলতো তেওঁ বিন্দাস আছিলে ন তেওঁতো ভয় ছয় খোৱা নাছিলে তেওঁ ভাবি আছিলে যে নাই আমি সৰুৱাই দিম এওঁলোকক ভাগ ভাগ কৰি দিম এওঁলোকৰ ভিতৰতে কাজিয়া লগাই দিম যিদিনাৰ পৰা আমাৰ এলায়েন্সটো হৈ গ'ল আমি ঐক্যবদ্ধ হলো তেওঁলোকে বহুত ভয় খালে আৰু সেইদিনাই তেওঁ ৰাত এটা বস্তু উলিয়াই দিলে যে নহয় ইলেকশ্যনৰ আগত একেলগতে পইচাটো দিওঁ বিহাৰত যেনেকে 10,000 টকাকে দিছিলে মই যদি 8,000 টকাকে দি দিওঁ তেতিয়াহ'লে টকা দিয়ে আমি ভোটকেইটা লৈ ল'ব পাৰিম 8,000 টকাটো দিয়াটোৱে হ'ল হিমন্ত বিশ্ব শৰ্মাৰ ভয়ৰ লক্ষণ যে বিজেপি হাৰিব একলগ হলে গতিকে উপায় নাই 8,000 টকা দি দিওঁ ডেকা ল'ৰাবিলাকক 2,000কে দি দিওঁ 1,000কে দি দিওঁ সেইটো হ'ল হিমন্ত বিশ্ব শৰ্মাই ভয় খোৱাৰ ফল আমি ৰাইজকো অনুৰোধ কৰিছো যে আপোনালোকে পইচাটো লৈ লওক পইচাটো পাইছে সেইটো হিমন্ত বিশ্ব শৰ্মাৰ দেউতাকৰ পইচাও নহয় তেওঁৰ পত্নীৰ পইচাও নহয় সেইটো ৰাজহুৱা টকা গতিকে পইচাটো লৈ লওক কিন্তু এবাৰ পৰিৱৰ্তনৰ কাৰণে ভোট দিওঁ বিজেপিকে আমি এবাৰ পৰাভূত কৰিব লাগিব আৰু মই আপোনালোকক কনফাৰ্ম কৰি কৈছো যে বিৰোধী ঐক্যবদ্ধ হোৱাৰ পাছত মানুহ একদম কনভিন্স হৈছে গাঁও এলেকাবিলাকত মই অনবৰতে গাঁৱত ঘূৰি ফুৰিছো যে এইবাৰ বিজেপিক হৰুৱাব পৰা যাব